এটা গুৰুত্বপূৰ্ণ খবৰ দিব লৈছো। জুৰিয়াৰ পাৰ্শ্বৱৰ্তী চুত্ৰুপহীৰ এটা পথত স্থানীয় ৰাইজৰ ভূঁই ৰুই অভিনৱ প্ৰতিবাদ। আমার দাবি রাস্তা বানাই দিও, আমার রাস্তা বানাই দিও। আসাম সরকার হাই হাই আমি দাবি করি পঞ্চায়ত নিৰ্বাচনত ভোট বৰ্জনৰ হুংকাৰ প্ৰতিবাদী ৰাইজৰ। নগাঁও জিলাৰ জুৰিয়াৰ পাৰ্শ্বৱৰ্তী চুত্ৰুপহীৰ ৫ নম্বৰ ৱাৰ্ডলৈ যোৱা একমাত্ৰ পথছোৱাত আজি স্থানীয় ৰাইজ ওলাই আহি এক অভিনৱ প্ৰতিবাদ সাব্যস্ত কৰে। বছৰৰ ১২ মাহে এই পথছোৱাত থাকে একাঠু পৰ্যন্ত বোকা, যাতায়াতৰ ক্ষেত্ৰত জমৰ যাতনা ভোগ কৰিবলগীয়া হয় গাঁওবাসী। চুত্ৰুপহীৰ ৫ নম্বৰ ৱাৰ্ডৰ এই পথছোৱাৰে নাযায় কোনো এম্বুলেন্স অথবা জৰুৰীকালীন সেৱাৰ বাহন, যাৰ বাবে অতিষ্ঠ হৈ আজি পথছোৱাৰ ওপৰত ভূঁই ৰুই এক অভিনৱ প্ৰতিবাদ সাব্যস্ত কৰিছে ৰাইজে। স্থানীয় বিধায়ক তথা অসম চৰকাৰক এই ৰাস্তাটো সোনকালে বনাই দিবলৈ আহ্বান জনাই আমি পুনৰ জনাইছো। পঞ্চায়ত নিৰ্বাচনত ভোট বৰ্জনৰ হুংকাৰ প্ৰতিবাদী ৰাইজৰ। জুৰিয়াৰ পাৰ্শ্বৱৰ্তী চুত্ৰুপহীৰ এটা পথত স্থানীয় ৰাইজৰ ভূঁই ৰুই অভিনৱ প্ৰতিবাদ। আমার দাবি মানিব লাগিব, ন্যায্য দাবি মানিব লাগিব। মুর্দাবাদ, মুর্দাবাদ। আসাম সরকার হাই হাই আমার দাবি মানিব লাগিব। কি ক'ব কম মানে চাওক, গোটেই ৰাস্তা বনাই দিছে। আমাৰ এইখিনি ৰাস্তা যিমান মন্ত্ৰী এম এল আহে, যিমান প্ৰেচিডেণ্ট মেম্বাৰ আহে, ইলেকশ্যনত সময়ত কয় যে ৰাস্তাটো বনাই দিম। চাওক এইটো ৰাস্তা আপোনালোকে চাওক, এইটো ৰাস্তা কিমান মূল্যৱান ৰাস্তা। স্কুলত ল'ৰা ছোৱালী অহা যোৱা কৰিব নোৱাৰে, বই কিতাপ লৈ পঢ়ি যায়, আৰু কিমান মানুহ ডেইলি অহা যোৱা কৰি আছে। বহুত দিনে পুৰণা ৰাস্তা এইটো, গোটেই ৰাস্তা বনাই দিছে। আমাৰ মেইন ৰাস্তাটো চৰকাৰে থৈ দিছে, প্ৰেচিডেণ্টে গোটেই ৰাস্তা বনাই দিছে, আমাৰ ৰাস্তাটো থৈ দিছে। প্ৰেচিডেণ্টৰ নাম কি? আমাৰ প্ৰেচিডেণ্টৰ নাম ৰফিকুল ইছলাম। তেখেতে নিজে বনাইছিল ৰাস্তা? তেখেতে চব ৰাস্তা বনাইছে। আমাৰ লাওগাঁও গাঁও পঞ্চায়তৰ আমাৰ এইখিনি ৰাস্তা বনাই দিয়া নাই। গাঁওখনৰ নাম কি আপোনালোকৰ? আমাৰ গাঁও হ'ল ৰৌমাৰী, ছোটো ৰৌমাৰী। এই ৰাস্তাটো ৫ নম্বৰ ৱাৰ্ড। এই ৰাস্তাটো লৈ পেলাই আপোনালোকে পঞ্চায়ত সভাপতিক অৱগত কৰিছিলে নে? পঞ্চায়ত সভাপতিক কৈছোঁ আমি, আমাৰ ৰাস্তাটো বনাই দিয়া কৈছোঁ। বনাম বুলি কৈ নবনায়। গতিকে আমাৰ এই ৰাস্তাটো যাতে হৈ যায়, আপোনালোকৰ চেনেলৰ জৰিয়তে আমি কৈছোঁ। বহুত ধন্যবাদ দিছোঁ আপোনালোকে আহিছে যেতিয়া আমাৰ ৰাস্তাখন দেখি, আপোনালোকৰ চেনেলক বহুত ধন্যবাদ দিছোঁ। চৰকাৰক কি ক'ব? চৰকাৰক এইটোৱে কৈছোঁ, কৰোজোৰে অনুৰোধ কৰিছোঁ চৰকাৰক যাতে আমাৰ ৰাস্তাটো বনাই দিয়ে। এই ৰাস্তাটো বনাই দিলে আমাৰ ল'ৰা ছোৱালী স্কুলত যাব পাৰিব ধুনীয়াকৈ। আপোনালোকৰ মূল পথ বুলি ক'ব? এইখন আমাৰ মূল পথ, তিনিআলি হয়। গোটেই মানুহ ইফালেদি অহা যোৱা কৰে। কিমানজন মানুহ অহা যোৱা কৰে? প্ৰায় ডেইলি বহুত মানুহ অহা যোৱা কৰে। এই গাঁওখনৰ নাম? গাঁওখনৰ নাম আমাৰ ৰৌমাৰী, ছোটো ৰৌমাৰী। ৫ নম্বৰ ওয়ার্ড। সদস্যজনৰ নাম কি এইটো ৱাৰ্ডৰ? প্রেসিডেন্ট রফিকুল। মেম্বাৰজনৰ নাম কি? মেম্বাৰ রাস্তাটো আমার রাস্তাটো হওয়া নাই। আমার রাস্তাটো মানুষ দিনের ভিতর ১০,০০০ মানুষ চলে, কিন্তু প্রেসিডেন্টে আমার রাস্তাটো করা নাই। আমার প্রেসিডেন্ট নাম আছে রফিকুল, আমার ওয়ার্ডের মেম্বারের নাম আছে জয়পুর। আমি করি হিমন্ত মামার সাথ আমার রাস্তাটো করে গৈছে। মানুহকেইটা উঠিব নোৱাৰে। আমি তাত ক্ষমা চাইছোঁ ছ'চিয়েল মিডিয়াৰ জৰিয়তে। ৰাস্তা গলি পক্কা হৈছে, আমাৰ ইমান পাকা হোৱা নাই। কিহৰ কাৰণে হোৱা নাই মই কৰিছোঁ, আমাৰ ৰাস্তাটো হ'ব লাগে। এই ৰাস্তাটো কাট নাই, কিহৰ কাৰণে হোৱা নাই আপুনি তদন্ত কৰক। আমি এনেকুৱা সাজা শাস্তি হৈছোঁ গোটেই ৰাইজে। স্কুলৰ ল'ৰা ছোৱালী পঢ়ি যা, পেচেণ্ট এটা ৰোগী যাব নোৱাৰে, এম্বুলেন্স আজিকালি এনেকুৱা অৱস্থা আমাৰ হৈ গৈছে। মামাৰ তাত মই মুখ্য অনুৰোধ কৰিছোঁ ৰাস্তাটো